গোবিন্দ মিশ্ৰ সাহিত্য সভালৈ শ্ৰেষ্ঠ শাখা সভা বঁটা। ইতিহাস ৰচিলে অসম সাহিত্য সভাৰ অন্যতম শাখা সাহিত্য সভা শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাই। অসম সাহিত্য সভাৰ সৰ্বশ্ৰেষ্ঠ বঁটা প্ৰদান শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভালৈ। অসম সাহিত্য সভাৰ প্ৰায় ১,৫০০ শাখা সাহিত্য সভাৰ ভিতৰত অন্যতম শাখা সাহিত্য সভা হৈছে শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা। উক্ত সাহিত্য সভাই সাহিত্য চৰাৰ প্ৰতিটো কোহে কোহে একাধিক গ্ৰন্থৰ সমাহাৰ, সাহিত্য প্ৰেমৰ মাজত ধ্ৰুৱ তৰাৰ দৰে বিলোৱা পোহৰ আৰু সাহিত্য চানেকিৰ ভঁৰাল চহকী কৰাৰ বাবে শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভালৈ পাঠশালা অসম সাহিত্য সভাই আগবঢ়ালে সৰ্বশ্ৰেষ্ঠ বঁটা। উল্লেখযোগ্য যে যোৱা ৪ ফেব্ৰুৱাৰী দিনটো যেন চিৰযুগমীয়া হৈ থাকিব শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ এক বিৰল ইতিহাস। এই সৰ্বশ্ৰেষ্ঠ বঁটাৰ খবৰ সদৰি হৈ পৰাত গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ আজীৱন সদস্য আৰু সাহিত্য প্ৰেমৰ মাজত এক আনন্দ উৎসাহৰ ঢৌ বিৰিঙি উঠিল। আজি আমাৰ চেনেলৰ সাংবাদিক ভুৱন বনিয়াই অসম সাহিত্য সভাই আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ বঁটাৰ সন্দৰ্ভত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ কুলসীপাৰা কাৰ্যালয়ত গৈ বিদায়ী সভাপতি তৰুণ আজাদ ডেকাৰ পৰা জানিব বিচৰাত উৎসাহিত হৈ বিদায়ী সভাপতিগৰাকীয়ে সাক্ষাৎকাৰত কি ক'লে জানো আহকচোন। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। আমাৰ কাৰণে পৰম আনন্দ আৰু গৌৰৱৰ বিষয় এই যে অসম সাহিত্য সভাই 2023-2025 বৰ্ষৰ এই দুবছৰীয়া কাৰ্যকালৰ বাবে অসম সাহিত্য সভাৰ অন্যতম অগ্ৰণী শাখা শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাক অসমৰ সৰ্বশ্ৰেষ্ঠ শাখাৰূপে চিহ্নিত কৰিছে, স্বীকৃতি প্ৰদান কৰিছে আৰু মুকলি সভাত বঁটা প্ৰদান কৰিছে। আমাৰ ক'বলগীয়া এই যে এই সভাখনিয়ে বা এই শাখাটিয়ে জন্মলগ্নৰে পৰা আমাৰ অঞ্চলৰ কেৱল সাহিত্য ক্ষেত্ৰতেই নহয়, সাংস্কৃতিক ক্ষেত্ৰতো আৰু সামাজিক ক্ষেত্ৰতো বিস্তৰ অৰিহণা আগবঢ়াই আহিছে। অতি বিনম্ৰতাৰে জনাওঁ যে আমাৰ অঞ্চলটোত জনজাতি প্ৰধান অঞ্চল। ইয়াত বড়োসকল আছে, ৰাভাসকল আছে, শৰণীয়া কছাৰীসকল আছে, কোচ ৰাজবংশীসকল আছেই আৰু অন্যান্য জনগোষ্ঠীসমূহো আছে। তদুপৰি আমাৰ এই শাখাটোৱে ইতিমধ্যে সোণালী জয়ন্তী গৰকিছে আৰু মই এই কথা গৌৰৱেৰে ক'ব খোজোঁ যে আমাৰ শাখাটোৰ তত্ত্বাৱধানত ভালেখিনি লেখক লেখিকাৰ জন্ম হৈছে। আমি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছোঁ। ভালেখিনি শিল্পীৰ জন্ম হৈছে বা তেওঁলোকৰ প্ৰতিভা বিকাশত আমাৰ শাখাটোৱে অৰিহণা যোগাই আহিছে। কেইবাগৰাকীও অনাতাঁৰ শিল্পী, দূৰদৰ্শনৰ শিল্পী, ভ্ৰাম্যমান মঞ্চৰ শিল্পী, ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী, এই ধৰণে ভালেখিনি শিল্পীয়ে আনকি তেওঁলোকে অকল শিল্প চৰ্চাটো কেৱল নিচাতেই নহয়, তেওঁলোকে পেচা হিচাপেও ল'ব পাৰিছে আমাৰ এইখন মঞ্চৰ পৰা যোৱা শিল্পীয়ে। গতিকে মই ভাবোঁ যে গোবিন্দ মিশ্ৰ সাহিত্য সভাই দীৰ্ঘকাল ধৰি সেৱা আগবঢ়াই আহিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এই সভাখনে একেটা বছৰতে 60খন গ্ৰন্থ প্ৰকাশ কৰি অভিলেখ সৃষ্টি কৰিছে। সেয়াও আকৌ বৰ মূল্যৱান গ্ৰন্থ। উদাহৰণস্বৰূপে অসমৰ বৌদ্ধিক মহল একেবাৰে নিস্পৃহ হৈ আছিল বৈষ্ণৱ কবি গোবিন্দ মিশ্ৰৰ ক্ষেত্ৰত। আমি যদিও বা গোবিন্দ মিশ্ৰ সাহিত্য সভা সেইগৰাকী বৈষ্ণৱ কবি যিগৰাকীয়ে শ্ৰীকৃষ্ণ গীতা ৰচনা কৰিছিল বা শ্ৰীমদ্ভগৱত গীতাৰ পৰা অসমীয়ালৈ ৰূপান্তৰ কৰিছিল, সেইগৰাকী পুণ্য শ্লোক সন্ত পৰম বৈষ্ণৱ গোবিন্দ মিশ্ৰৰ নামতেই যদিও বা আমাৰ সাহিত্য সভাখনে নাম লৈছে শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰূপে, তৎসত্ত্বেও আমিও গ্ৰন্থ এখন কৰিব পৰা নাছিলোঁ। মই বৌদ্ধিক মহল নিস্পৃহ হৈ আছে বুলি এইকাৰণেই কৈছোঁ যে এতিয়ালৈকে গোবিন্দ মিশ্ৰ সম্পৰ্কে সাংঘাতিকভাৱে বিভ্ৰান্তি চলি আছে সমগ্ৰ অসমত। কোনেও ইয়াৰ স্পষ্ট এটা নিৰ্দেশনা দিব পৰা নাই। আমি সোণালী জয়ন্তী উপলক্ষে বিভিন্ন স্থানলৈকে গৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি গোবিন্দ মিশ্ৰ সম্পৰ্কীয় এখন পূৰ্ণাংগ গ্ৰন্থ ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হ'ল। উপন্যাস কৰা হৈছে, গীতি সংকলন কেইবাটাও ওলাইছে, গল্পৰ গ্ৰন্থ ওলাইছে, কেইবাখনো লোকসংস্কৃতিৰ গ্ৰন্থ ওলাইছে। বিশেষভাৱে লোকসংস্কৃতিৰ মৌকোহ নামৰ গ্ৰন্থখন, আমাৰ শাশ্বতী শৰ্মাই লিখা গ্ৰন্থখন বৰ সুন্দৰ গ্ৰন্থ এখন হৈছে। এইখন লোকসংস্কৃতি বিষয়ৰ বৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি মই নিজেই অভিহিত কৰিছোঁ। এই ধৰণে
60খন গ্ৰন্থ আমি ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হৈছোঁ। এইবিলাকৰ উপৰিও আমাৰ কেইটামান কথা আমি ক'বই লাগিব যে এইখন শাখাই গোবিন্দ মিশ্ৰ ভণিত সাঁচিপতীয়া মানে গীতা শ্ৰীকৃষ্ণ গীতা এখন অলপতে উদ্ধাৰ কৰিছে আজি এবছৰ আগত এই অঞ্চলৰ পৰা এগৰাকী জনজাতীয় মানুহৰ ঘৰত সংৰক্ষিত হৈ আছিল আৰু য'ত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰই 500 বছৰ আগতে দলা সত্ৰ প্ৰতিষ্ঠা কৰি দলাত শ্ৰীমদ ভগৱত গীতাৰ পৰা তেওঁ শ্ৰীকৃষ্ণ গীতা ৰচনা কৰিছিল। সেই সত্ৰখনক আমি পুনৰুজ্জীৱিত কৰিবলৈ ৰাইজক লৈ অশেষ চেষ্টা কৰিলোঁ, যাৰ ফলত আমাৰ BTCৰ মাননীয় কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা ডাঙৰীয়াই প্ৰায় 1 কোটি টকাৰ এটা অনুদান আগবঢ়াইছে আৰু সেই অনুদানৰ ভিত্তিতেই ইতিমধ্যে আমাৰ যিখন 500 বছৰ আগৰ সত্ৰ সেই সত্ৰখনৰ কীৰ্তন ঘৰটো সম্পূৰ্ণ হৈছে। 40 লাখ টকাৰে কীৰ্তন ঘৰটো ইতিমধ্যেই নিৰ্মাণ কৰা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ ইয়াৰ যিখিনি জনগোষ্ঠী প্ৰায় সকলো জনগোষ্ঠীৰে আমাৰ মোটামুটিকৈ আজীৱন সভ্য 300ৰ ওচৰা ওচৰি ইমানখিনি আজীৱন সভ্য আমাৰ ইয়াত হৈছে। এইবাৰে আমি একেটা বছৰতে 150ৰো অধিক আজীৱন সভ্য অসম সাহিত্য সভাক দিছোঁ। তেখেতসকলক 1000 টকাকৈ দিব লাগে আৰু দিওঁতে আমাৰ 150 দিলেও আমাৰ 1.5 লাখ টকা আমি সাহিত্য সভাৰ পুঁজি লৈ আগবঢ়াবলৈ সক্ষম হৈছোঁ। আৰু এটা আনন্দৰ কথা এই যে ওদালগুৰি জিলা নতুনকৈ গঠন হৈছে, BTCৰ অন্যতম জিলা আৰু এই জিলাৰ ভিতৰত আমি শ্ৰেষ্ঠ শাখাৰূপেও এই বছৰ স্বীকৃত হৈছোঁ। ওদালগুৰি জিলাৰ শ্ৰেষ্ঠ শাখা। তদুপৰি আমাৰ পত্ৰিকাখনে শ্ৰেষ্ঠ পত্ৰিকা হিচাপে স্বীকৃতি লাভ কৰিছে। শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা পত্ৰিকাই ওদালগুৰি জিলাৰ শ্ৰেষ্ঠ পত্ৰিকাৰূপে স্বীকৃতি লাভ কৰিছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ অঞ্চলৰ পৰা আমাৰ অঞ্চলৰ হেৰাই যোৱা গীত মাত উদ্ধাৰ কৰি আমি ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হৈছোঁ। সাহিত্য সভাৰ কেইগৰাকীমান শিল্পীয়ে বিশেষকৈ কেন্দুকলাইৰ কাহিনী যি গীত সেই গীতটো উদ্ধাৰ কৰি এইবাৰ বাণীবদ্ধ কৰি সোণালী জয়ন্তীত আমি ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতেও আমি দিঘিৰ পুখুৰীৰ কাহিনী কমলাকুৰিৰ কাহিনীমূলক গীতটো আমি ৰেকৰ্ডিং কৰি ৰাইজৰ হাতত তুলি দিছিলোঁ। গতিকে এয়াও শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ অন্যতম পদক্ষেপ বুলি আমি চিহ্নিত কৰিব পাৰোঁ। তদুপৰি আমাৰ নিজৰ যিখন প্ৰাচীৰ পত্ৰিকা এইখনো অতি গুৰুত্ব সহকাৰে আমি প্ৰকাশ কৰি আছোঁ। প্ৰাচীৰ পত্ৰিকাখনো আমাৰ ওলাই আছে। তৎপৰিপ্ৰেক্ষিতত আমি ক'ব খোজোঁ যে আমাৰ এই অঞ্চলৰ শিল্পী কলা কুশলীসকলক পৰিৱেশ দিয়াৰ ক্ষেত্ৰত, লেখক লেখিকাসকলক পৰিৱেশ দিয়াৰ ক্ষেত্ৰত, বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে সমন্বয় সম্প্ৰীতিৰে বসবাস কৰাৰ ক্ষেত্ৰত আমাৰ সভাখনে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।